আপুনি নিৰ্যাতিত নাৰী নেকি? আপোনাৰ ওপৰত অত্যাচাৰ চলিছে নেকি? কুকুৰাগৰ সমাজখনত অন্যায়, অবিচাৰ, অসমতা দেখিছে নেকি? অপৰাধ দেখি কেতিয়াও নীৰৱ নহ'ব, নহ'লে আপুনিও অপৰাধীয়েই হ'ব। সমাজত মানৱ অধিকাৰ সুৰক্ষাৰ বাবে এতিয়া আপোনাৰ লগত আছে নেশ্যনেল হিউমেন ৰাইটছ এণ্ড ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ দৰে ৰাষ্ট্ৰীয় সংগঠন। সবিশেষ এই বিশেষ প্ৰতিবেদনত। দুবেলা দুমুঠি খাই থকাটোৱেই জানো জীৱন? এখন সমাজত সুস্থভাৱে জীয়াই থাকিবলৈ অধিকাৰৰ প্ৰয়োজন, যিবোৰ আমাক সংবিধানে দিছে। সমাজত মানুহৰ মৰ্যাদা আৰু ন্যায় সংকটত দাবী পূৰণ কৰিব পৰা অধিকাৰবোৰেই হৈছে মানৱ অধিকাৰ। কিন্তু দেখা গৈছে সময়ৰ গতিত মানুহৰ মাজত তীব্ৰভাৱে বাঢ়ি অহা অজ্ঞতা, পক্ষপাতমূলক অবিচাৰ, অন্যায়, অবিচাৰ, অসমতা, নিপীড়ন, বৈষমতাসমূহৰ দূৰীকৰণৰ সময় আহি পৰিছে, যাৰ বাবে গঠন কৰা হৈছে এটা শক্তিশালী সংগঠন নেশ্যনেল হিউমেন ৰাইটছ এণ্ড ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ দৰে এটা সংগঠন, যি এতিয়া সমাজৰ সৰ্বাংগীন বিকাশত মাত মাতি আহিছে। বিভিন্ন সময়ত বিভিন্ন অধিকাৰৰ বিষয়ে আমাৰ মহিলাসকলে মাত মাতি আহিছে। ৰাষ্ট্ৰীয় মহিলা সংস্থাৰ এই নাৰীসকলক আপোনালোকে দেখিবলৈ পাইছে, যিকেইগৰাকী উদ্যমী জাগ্ৰত মহিলাই আচলতে এতিয়া অধিকাৰ সম্পৰ্কে নিজৰ লগতে সমাজৰ আন একাংশ নাৰীৰ বাবে মাত মাতি আহিছে। তেওঁলোকৰ এই কাৰ্যক্ৰমণিকাৰ বিষয়ে আমি দৰ্শকসকলক জনাম। আমাৰ লগত এগৰাকী বাইদেউ আছে, আমি বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে অধিকাৰৰ সম্পৰ্কত এতিয়া বহুতখিনি কৰিছে, যি এতিয়া ন্যায্যপ্ৰাপ্য অধিকাৰ, সেই সম্পৰ্কে কি ক'ব? কিমান আপোনালোকৰ জৰিয়তে নাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছে? আজি ধন্যবাদ। আজি আপোনালোকে জানে চাগে, আজি অসম 4 কনজিকিউটিভ ইয়াৰ হৈছে য'ত নাৰী নিৰ্যাতনত 1 নম্বৰ হৈ আছে ভাৰতৰ ভিতৰত। আজি খুব দুখ লগাকৈ কৈছোঁ, আচলতে আমি যিখন ৰাজ্যত নাৰীৰ যিটো সন্মান আছিল, নাৰীৰ যিটো মৰ্যাদা আছিল, আমি আগতে কৈছিলোঁ যে ডাউৰী ছিষ্টেম আমাৰ নাই। যোৱা বছৰ আমাৰ 8টা ডাউৰী ছিষ্টেম ডেথ হৈছে, বিভিন্ন ধৰণৰ টৰ্চাৰ হৈছে, ডমেষ্টিক ভাইলেঞ্চত ৰেকৰ্ডত আমাৰ নাম্বাৰ 1ত আহিছোঁ। গতিকে যদিও বেলেগ ক্ৰাইমছবিলাকৰ ক্ষেত্ৰত আমি UP, বিহাৰ বা আমি বেলেগ ষ্টেটক কওঁ, নাৰীৰ ক্ষেত্ৰত যে আজি আমাৰ অসম 4 বছৰে 1 নম্বৰত আছে, খুব দুখ লগা কথা। আৰু চবতকৈ ডাঙৰ কথা, এটা পিনৰ পৰা আমি চাব লাগিব যে এই কেছবিলাক যে ৰেজিষ্টাৰ্ড হয়, হিউমেন ৰাইটছ ভাইলেশ্যনৰ কেছবিলাক, সেইবিলাক আচলতে কি দিশত আচলতে আগবাঢ়ি গৈছে, ভালকৈ ইনভেষ্টিগেশ্যন হৈছে নাই, সেইটো খুব ডাঙৰ কথা। আজি এই আমাৰ নেশ্যনেল হিউমেন ৰাইটছ আৰু ক্ৰাইম কণ্ট্ৰল ব্যুৰো এটা নেশ্যনেল অৰ্গেনাইজেশ্যন, তেওঁলোক আজি অসমত 2020ৰ পৰা কাম কৰি আছে। আজি এখন ফাৰ্ষ্ট কনভেনশ্যন আজি যোৰহাটত হৈছে, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ইয়াতে আমি একত্ৰিত হৈছোঁ। তাৰে ইউথ উইং আছে, মহিলা উইং আছে, কিন্তু মেইন যিখিনি আমাৰ এওঁলোক এই অৰ্গেনাইজেশ্যনটো ইউনাইটেড নেশ্যনৰ লগত ৰেজিষ্টাৰ্ড আছে। গতিকে তাতে যিখিনি মহিলা সুৰক্ষাৰ কাৰণে ইণ্টাৰনেশ্যনেল কনভেনশ্যনত বা ইণ্টাৰনেশ্যনেলি যিখিনি ৰাইটছৰ কাৰণে ফাইট কৰি থকা হৈছে, এই অৰ্গেনাইজেশ্যনে সেই ফাইটখিনি কৰিবৰ কাৰণে আমি সকলোৱে আজি আগবাঢ়ি যাম বুলি আজি আমি এখন কনভেনশ্যনত চবেই একত্ৰিত হৈছোঁ। আৰু ইয়াৰে মেইন উদ্দেশ্যই হ'ব হিউমেন ভাইলেশ্যন বুলি ক'লে মহিলাৰ লগতে আপুনি চাইছে আমাৰ এক্সট্ৰা জুডিচিয়েল কিলিং, আজি আমাৰ টৰ্চাৰ হয়নে নহয়, আজি আমাৰ এডাপশ্যন, আজি আমাৰ চিক্ৰেট কিলিং, বহুত ধৰণৰ যিখিনি হিউমেন ৰাইটছ ভাইলেশ্যন আমাৰ নৰ্থ ইষ্ট বা অসমত হৈ আছে, তাৰ কাৰণে কাম কৰিবৰ কাৰণে আজি এই অৰ্গেনাইজেশ্যন আহিছে। আৰু আমি মহিলা উইং আজি একেলগে সকলোৰে লগত আমি আমাৰ সমস্যাৰ লগতে সকলো সমস্যাত আমি মাত দি যাব লাগিব। আজি তাৰ লগত আমাক মিডিয়াৰ দৰকাৰ আছে, গভৰ্ণমেণ্টৰ ছাপৰ্টো লাগিব। গতিকে আজি আমি সকলোকে আজি আপোনালোকৰ মিডিয়াৰে আমি জনাব খুজিছোঁ, এই কনভেনশ্যনখনৰ থ্ৰুৰে আমি বিভিন্ন ধৰণৰ ঠাইৰ পৰা এডভকেটছ, প্ৰফেচাৰ্ছ, ইণ্টেলেকচুৱেলছ, বহুতখিনি আজি বিভিন্ন ক্ষেত্ৰৰ পৰা মানুহ আমি ইয়াতে লগ হৈছোঁ। আৰু 400 মেম্বাৰ হৈছে এতিয়া এই অৰ্গেনাইজেশ্যনত। আৰু কেনেকৈ আমি বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো আমি আগবাঢ়ি যাব পাৰোঁ, হিউমেন ৰাইট ভাইলেশ্যনৰ এগেইনষ্টত আমি মাত দি আগবাঢ়ি যাব পাৰোঁ, তাৰে কাৰণে আমি আজি ইয়াতে একত্ৰিত হয়। আৰু বিভিন্ন ঠাইত আজি এখন ফাৰ্ষ্ট কনভেনশ্যন অসমৰ বিভিন্ন ক্ষেত্ৰত, আৰু তাৰপিছত আমি লাহে লাহে নৰ্থ ইষ্টৰ ইছ্যুজবিলাকৰ ওপৰত মাত মাতিম। কাৰণ আপোনালোকে জানে অসম এটা সুকীয়া ক্ষেত্ৰত আমাৰ আজি 1985ৰ পৰা 1997ৰ পৰা আমাৰ যিটো আজি আৰ্ম ফ'ৰ্চেছ আমাৰ স্পেচিয়েল এটা আমাক দিয়া হৈছিলে, হয়নে নহয়, আমাৰ বহুত হিউমেন ৰাইটছ ভাইলেশ্যন হৈছিলে, ইছ্যুজ আছে, ইনছাৰ্জেঞ্চি প্ৰব্লেমৰ কাৰণে আমাৰ বহুতখিনি হিউমেন ৰাইটছ ভাইলেশ্যন হৈছিলে। গতিকে বহুতখিনি সেই পৰিস্থিতিলৈ আজি আমি বহুত উন্নত হৈছোঁ।
গতিকে আমি অসম চৰকাৰৰ লগত মিলি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ সকলো ইছ্যুৰ লগত আমি আজি আপোনালোকৰ থ্ৰুৰে আমি আজি এইখিনি বাৰ্তা আমি অসমৰ ৰাইজক দিব খুজিছোঁ আৰু ইয়াৰ থ্ৰুৰে আৰু এটা ক'ব খুজিছোঁ যিখিনি ইণ্টাৰেষ্টেড যোনে আজি ভাইলেটেড হৈ পেলাই মাত দিব পৰা নাই তেওঁলোকে যেনে অৰ্গেনাইজেশ্যনৰ সহায় লৈ পেলাই আগবাঢ়ি আহে তেওঁক আমি ন্যায় দিবৰ কাৰণে আমাৰ ফালৰ পৰা চেষ্টা কৰিম কনষ্টিটিউশ্যনৰ প্ৰথমটো অধিকাৰে হৈছে সম অধিকাৰ কিন্তু তৎসত্ত্বেও পুৰুষ মহিলা এতিয়া কেতিয়াও সমভাৱে আজিৰ তাৰিখত আগবাঢ়িব পৰা নাই আজিও একাংশই নাৰী অৰ্ধ আকাশ বুলি সকলোৰে আগত পৰিগণিত হৈ আছে এগৰাকী নাৰী কেতিয়াও তেওঁ দুখমুক্ত নহয় কিন্তু এনেকুৱা এটা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এয়া নেশ্যনেল হিউমেন ৰাইটছ এণ্ডৰ দৰে এটা বেচৰকাৰী সংস্থাই অনাগত সময়ছোৱাত কিদৰে আচলতে নাৰীসকলৰ বাবে মাত মাতিব সেইটো এটা খুবেই প্ৰয়োজনীয় বিষয় হৈ পৰিছে আৰু আমি আশাবাদী এনেকুৱা কিছুমান বেচৰকাৰী সংস্থাক লৈ যিয়ে নেকি অসমখন দুৰ্নীতিমুক্ত কৰাৰ লগতে বহু ক্ষেত্ৰত দুখমুক্তও কৰিব আৰু নাৰীসকলক এখন সম্পূৰ্ণ আকাশৰ তলত মুকলিভাৱে উৰিবলৈ স্বতন্ত্ৰতা প্ৰদান কৰিব কিয় সহিব নাৰীয়ে নিৰ্যাতন নাৰী কিয় মুখ বধিৰ হ'ব সমতাৰ অধিকাৰ পোৱাৰ পিছতো নাৰীক অৰ্ধ আকাশ বুলিয়ে আজিও ধৰা হয় শোষিত নিষ্পেষিত নাৰীৰ এতিয়া ৰক্ষা কবচ এই সংস্থাৰ উদ্যমী নাৰীসকল যি সমাজখনত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰতিপল যুঁজি আহিছে অপৰাধৰ তালিকাখন কেনেকৈ কমাব পাৰি এই বিষয়ে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা হৈছে যোৰহাটত सब भारत एक ऐसा देश है जहां पर हर दिन क्राइम का जो इंक्रीज हो रही है दिन भर क्राइम बढ़ रहे हैं इस टाइम पे जो आप लोगों का एनजीओ है नेशनल ह्यूमन राइट्स एंड क्राइम कंट्रोल ब्यूरो इस डिपार्टमेंट से आप लोग कैसे आगे बढ़ रहे हैं और कितने क्राइम को कंट्रोल करने के लिए आप लोग सफल हो रहे हैं देखिए चूँकि अब क्राइम कंट्रोल की सवाल आपकी लाजमी है चूँकि क्राइम कंट्रोल हमारे साथ लगा हुआ है लेकिन क्राइम कंट्रोल के पहले ह्यूमन राइट्स आता है क्राइम होते क्यों हैं इसको भी समझने की ज़रूरत है कई ऐसे मामले हम लोगों ने देखे हैं कि ह्यूमन राइट्स का वायलेशन हो रहा है उसको कहीं से न्याय नहीं मिला कई प्रकार के क्राइम्स हो रहे हैं जहाँ तक हमारे पास क्राइम प्रिजर्वेशन की बात रही हम बेसिकली फोकस ये करते हैं कि ह्यूमन राइट्स के वायलेशंस को रोका जाए जो ह्यूमन राइट्स के वायलेशंस हो रहे हैं जैसे छोटे छोटे इशू बड़े बड़े क्राइम के रूप में लेते चले जाते हैं तो हमारी जो मुख्य रूप से उद्देश्य है वो हमें एक जागरूकता लाना है लोगों में अवेयरनेस लानी है वो सबसे ज़रूरी चीज़ है इस या पार्ट फ्रॉम दैट हम सोशल वेलफेयर की जो इशूज हैं सोशल जो इशूज हैं उसको हम एक बड़े डोमेन पर ला करके रखते हैं जैसे अभी रिसेंटली आप देखे होंगे विशाखा गाइडलाइन से पालन नहीं करने के संबंध में हमने गवर्नमेंट को आकर्षित कराया कि इस मामले को आप लोग जल्द से जल्द सभी को प्राइवेट कर्मचारियों के लिए करें महिलाओं के लिए अभी रिसेंटली आपने देखा होगा कि पिछले साल रेप संबंधित कानून आए थे हमने पूरे देश से लगभग हजारों पत्र व्यवहार हमने करवाए थे प्रधानमंत्री महोदय राष्ट्रपति महोदय को तो इससे क्या होती है कि सरकार तक वो मामले पहुंचती है और सरकार उस पर त्वरित एक्शन लेती है ऐसे जो मामले होते हैं जो पब्लिक डोमेन के होते हैं जनहित के मामले होते हैं और छोटे छोटे जो मुद्दे होते हैं हमारी कोशिश ये रहती है कि लोकल एडमिनिस्ट्रेशन लोकल प्रशासन लोकल गवर्नेंस लोकल सरकार के माध्यम से हम उसको उसके ध्यान में ला करके वैसे मामलों को संज्ञान में लेते हुए उसको सॉल्व वहीं पर करने की कोशिश करते हैं जो हमारी जिला इकाई है ब्लॉक इकाई है प्रदेश इकाई है तो कई इकाइयाँ हैं सभी इकाई जो है सो एक साथ मिल करके काम करती है और बस इसका एक ही उद्देश्य है कि हम ह्यूमन राइट्स को कहीं ना कहीं से अवेयर करें और उसके रोकथाम के लिए जो उचित पहल हो सकता है वो हम लोग को करने की कोशिश हम लोग करते हैं বিগত সময়ছোৱাত নেশ্যনেল হিউমেন ৰাইটছ এণ্ড ক্ৰাইম কণ্ট্ৰল ব্যুৰ' আণ্ডাৰত বহুতো গঠনমূলক কাম হৈছে যিবোৰৰ জৰিয়তে সমাজলৈ আমূল পৰিৱৰ্তন আহিছে বহু অপৰাধ নিয়ন্ত্ৰণ কৰাৰ লগতে মানৱ অধিকাৰৰ বাবে যুঁজ দিয়া অনুষ্ঠানটোৰ বিষয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত বিয়ৰি কয় দিল্লীৰ সভাপতি ডক্টৰ ৰণধীৰ কুমাৰে সমাজৰ সৰু বৰ ঘটনাবোৰ চালি জাৰি চাই চৰকাৰ প্ৰশাসনক দৃষ্টিগোচৰ কৰোৱাটো প্ৰয়োজন উক্ত অনুষ্ঠানত উপস্থিত থকা পদ্মশ্ৰী যাদৱ পায়েঙে মানৱ অধিকাৰৰ সন্দৰ্ভত এইদৰে কয় এই বিষয়টো হলে আপোনালোকৰ এপৰ সকলো কৰ্মচাৰীলৈ মোৰ শুভেচ্ছা জনালোঁ আৰু বিশেষকৈ মানৱ সম্পদ যদি গঢ়িবলৈ হ'লে মানৱ অধিকাৰৰ যোগেদি মহিলাসকলক 60% 40% পুৰুষক দিব লাগিব কাৰণ মহিলাসকলেহে পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ মানৱ সম্পদ গঢ়িব পুৰুষে নোৱাৰে সেয়েহেতু মই আশা ৰাখিছোঁ ভাৰত চৰকাৰে সেই বিষয়ে চাগে বিবেচনা কৰি আছে আৰু তেতিয়া পৃথিৱীখন সুন্দৰ জীৱন যাপন কৰা যিটো পদ্ধতি সেইটো মহিলাসকলৰ ভূমিকাটো বেছি আৰু সেয়ে সংবাদ মাধ্যমে দুখ কষ্ট স্বীকাৰ কৰি যুদ্ধৰ মাজত গৈ যিখিনি বহু কষ্টৰ মাজত উদ্ঘাটন কৰে সেই উদ্ঘাটন আজি মোক বিশ্বৰ দৰবাৰলৈ নিয়া
সংবাদ মাধ্যমে নিছে, অন্যতো নিয়া নাই। সেয়ে পৃথিৱীৰ সংবাদ মাধ্যমবিলাক মোৰ লগতে থাকে। মই থকাৰ কাৰণে পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ বিষয়। মোক ভাল পাব নালাগে, নতুন প্ৰজন্মক ভাল পাবলৈ শিক্ষাটো মোৰ বিষয়, পৃথিৱীক ভাল পাবলৈ সেইটো মোৰ বিষয় কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ লগত ভাৰতীয় প্ৰশাসনৰ লগত মই সদায় থাকোঁ আৰু সংবাদ মাধ্যমৰ লগত মই সদায় থাকোঁ। সেইকাৰণে আশা ৰাখিছোঁ সংবাদ মাধ্যমৰ যোগেদি এই আৰ্টিকুলবোৰ লিখোঁতে সুখ মই মনৰ পৰা লিখিবলৈ আহে, যে মুখত এটা মনত এটা সেইটো কৰি লিখিব নালাগে। সম্পূৰ্ণ তথ্য উদ্ঘাটন কৰি এই পৃথিৱীৰ ভাৰসাম্যটোৰ বিষয়ে সেইটো লিখিলে মানুহে পেপাৰ পত্ৰই পঢ়িব, তেতিয়া মানৱ সম্পদ গঢ়ি উঠিব। আৰু এই যিটো মানৱ অধিকাৰ যি ৰাষ্ট্ৰ পাতিছে, তেওঁলোকে এইটো ভাল পদক্ষেপ লয়। বিশেষকৈ যোৰহাটত পঠাৰ কাৰণে তেওঁলোকক ধন্যবাদৰ পাত্ৰ বুলি মই জনাইছোঁ। সমাজৰ মহিলাসকল মানৱ অধিকাৰ সুৰক্ষাৰ মূল চালিকা শক্তি। মহিলাই মহিলাক সুৰক্ষা দিব লাগে। বৰ্ধিত অপৰাধসমূহ নিয়ন্ত্ৰণ কৰা উপায়সমূহ মুকলিকৈ আলোচনা হয় এইদৰে। যোৰহাট শাখাই বিগত সময়ছোৱাত সক্ৰিয়তাৰে এই ক্ষেত্ৰত কাম কৰিছে আৰু সমাজৰ ব্যাধিসমূহ আৰক্ষী প্ৰশাসন ৰাইজৰ আগত স্পষ্টকৈ দাঙি ধৰিবলৈ সক্ষম হৈছে। অপৰাধ দেখি আপুনিও কেতিয়াও নীৰৱে নাথাকিব, নহলে আপুনিও অপৰাধীয়েই হ'ব। আমি সংযুক্ত হৈছোঁ অধিকাৰ সম্পৰ্কে বিভিন্ন সময়ত মাত মাতি অহা নেশ্যনেল হিউমেন ৰাইটছ এণ্ড ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ যোৰহাটৰ আমি সমিতিৰ লগত যোগাযোগ কৰিছোঁ। আমাৰ লগত নেশ্যনেল প্ৰেচিডেণ্ট আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম অধিকাৰ সম্পৰ্কত আপোনালোকৰ এইটো যিটো NGO, সেই NGOৰ বিভিন্ন আমি গঠনমূলক কাম দেখি আহিছোঁ। আজিৰ অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী অনাগত সময়ছোৱাত ৰূপায়ণ কৰিছে? फर्स्ट ऑफ ऑल मैं आपका चैनल के द्वारा आसाम फर्स्ट को धन्यवाद देता हूं कि आपने हमारा ये जो कवरेज किया। आज का मेन उद्देश्य है, हमारा ऑर्गेनाइजेशन का नाम है राष्ट्रीय मानव अधिकार और अपराध नियंत्रण ब्यूरो। मैं इस संस्था का आसाम स्टेट का यूथ विंग का प्रेसिडेंट हूँ। मेरा नाम निशांत थर्ड है। तो आज हमने ये जो सेमिनार रखा है, तो इसके लिए हम सेमिनार के उद्देश्य हमारा ये है, जो मानव अधिकार का जो वायलेशन हो रहा है, जो अपना हक की लड़ाई हम लोग बोलते हैं, उसके लिए हम लोग आवाज़ उठा रहे हैं। और हमारे संस्था में वुमेन, यूथ, जनरल विंग सब ही है। 18 से लेके 70 ईयर्स के जो भी है वो हमारे ऑर्गेनाइजेशन से जुड़े हुए हैं। और हम अपने मानव अधिकार के लिए जो है अपना उल्लंघन के लिए अपने फाइट कर रहे हैं। और राइट्स जो बोलते हैं, कई राइट्स है जो इंडियन कॉन्स्टिट्यूशन ने पास किया, जैसे राइट टू इक्वलिटी, राइट टू वर्शिप, राइट टू कोई अगर कोई केस है उसको भी हक है कोर्ट में कैसा भी हो उसको भी लड़ने का हक है। राइट टू एजुकेशन सबसे इम्पोर्टेंट, हर एक नागरिक को एजुकेशन का हक है। तो उसके लिए भी हम आज अवेयरनेस भी कैंप करते हैं और जगह जगह गांव दूर दराज में भी जाते हैं और अपने मेंबर्स को अवेयरनेस कैंप के लिए हम लोग बोलते हैं करने, उनको बताते हैं जैसे कि क्या है वुमेन के ऊपर सबसे आज उल्लंघन होता है। राइट मतलब उनका जो मान अधिकार जो है उसके सबसे ज़्यादा हनन का काम होता है। तो उस पर भी हम लोग काम करते हैं। আমাৰ লগত বিকি আছে। বিকি যোৰহাটৰ যথেষ্ট এজন উদ্যমী যুৱক, যি প্ৰতিনিয়ত অপৰাধ সম্পৰ্কে তেওঁ মাত মাতি আহিছে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আছে। আমি বিকিৰ পৰা জানিবলৈ চেষ্টা কৰিম যোৰহাটৰ যদি আমি অপৰাধৰ তালিকাখন চাওঁ, ড্ৰাগছৰ নিচিনা ধৰণৰ অপৰাধ বা নাৰী নিৰ্যাতনৰ দৰে ডমেষ্টিক ভাইলেন্সৰ আমি বহুতখিনি অপৰাধ পাওঁ। যিসকল নিৰ্যাতিত আমাৰ ভুক্তভোগী আছে সেইসকলে তোমালোকৰ NGOৰ লগত কিদৰে সহযোগিতা আগবঢ়াব পাৰিব? তেওঁলোক নিশ্চয় আমাৰ লগত সম্পৰ্ক কৰিব পাৰে। আমাৰ অফিচ আছে, চিটি চেনেল যিটো বিল্ডিং আছে তাত অফিচ আছে। তেওঁ নিশ্চয় আহক, তেওঁৰ কাৰণে আমি আগবাঢ়ি মাত মাতিম। আৰু আমি ধন্যবাদ দিছোঁ নেশ্যনেল হিউমেন ৰাইটছ ক্ৰাইম কণ্ট্ৰল ব্যুৰোক, যিটো অসমৰ চেমিনাৰ আৰু এৱাৰ্ড ফাংচন আমাৰ যোৰহাটত পাতিছে, তেওঁৰ বাবে তেওঁক ধন্যবাদ কৰিছোঁ। আৰু মানুহ সেৱাৰ কাৰণে আমি আগবাঢ়ি যাম। এৱাৰনেছৰ কাৰণে আমিও কাম কৰিম। আৰু ক'ভিডৰ টাইমতো আমি ঢেৰ কাম কৰিলোঁ। সংবিধানে আমাক অধিকাৰ দিছে আৰু সেই অধিকাৰ আমি কিদৰে আমি গ্ৰহণ কৰিছোঁ সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যদি অনুভৱ কৰে আপোনাৰ অধিকাৰ কেতিয়াবা খৰ্বৰ হৈছে, আপুনি তেতিয়াহ'লে নিশ্চয়কৈ যোগাযোগ কৰিব পাৰে এই বেচৰকাৰী সংস্থাৰ লগত, যিয়ে আপোনাৰ মুক্ত এখন পৃথিৱীত মুক্ত মনে জীয়াই থাকিবলৈ সহায় সহযোগিতা আগবঢ়াব। আপুনি চাই আছে আসাম ফ্লাছ, ডিস্কভাৰ ডিভাইন।